পাৰ কৰিলে। পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত দুটা কাৰ্যকাল সম্পূৰ্ণ কৰি তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা একমাত্ৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অভিলেখ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কাৰ্যকাল, সেই 11 বছৰৰ কাৰ্যকালত আজি ভাৰতৰ জনসাধাৰণে এক গৌৰৱ উজ্জ্বল আৰু ভাৰতৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্থানৰ 11টা বছৰ বুলি সকলোৱে স্বীকাৰ কৰিছে আৰু ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কল্পনা, যি সপোন, তাক আজি 140 কোটি ভাৰতীয়ই সেই সপোনৰ সমভাগী হৈছে। এই সময়ছোৱাত আমাৰ দেশত উন্নয়ন হৈছে, আমাৰ দেশত বিকাশ হৈছে আৰু বিকাশ আৰু উন্নয়নৰ লগে লগে ভাৰতবৰ্ষৰ জনতাই নিজৰ ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামৰিক শক্তিৰ উত্থানৰ স্পষ্ট প্ৰমাণ বাৰে বাৰে দেখা পাইছে। আজি সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে স্বীকাৰ কৰে আৰু চাওঁতে চাওঁতে আমাৰ দেশে ব্ৰিটিছ বা ইউনাইটেড কিংডম আৰু জাপানক পিছত থৈ আমাৰ দেশ আজি বিশ্বৰ 4ৰ্থ বৃহৎ অৰ্থনীতিলৈও ৰূপান্তৰ হ'ল। আমি নিশ্চিত যে অহা খুব কম দিনৰ ভিতৰতেই আমাৰ চৰকাৰখনে বা আমাৰ চৰকাৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই আমাৰ দেশখনক অতি সোনকালে বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰ কৰিব। এই সময়ছোৱাত আমাৰ চৰকাৰখনে দেশৰ দৰিদ্ৰজনৰ লগত থিয় হ'ল। আজি আমাৰ দেশৰ 81 কোটি লোকে প্ৰধানমন্ত্ৰী অন্ন যোজনাৰ জৰিয়তে বিনামূলীয়াকৈ অন্ন বা চাউল লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 4 কোটি দৰিদ্ৰ লোকে নিজৰ এটা গৃহ নিৰ্মাণ কৰাৰ বাবে সুবিধা পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সমগ্ৰ ভাৰতত 15 কোটি লোকৰ ঘৰলৈ নিৰ্মল খোৱা পানীৰ যোগান সুনিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 51 কোটি লোকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ জৰিয়তে নিজে নিশ্চিত আৰু সুনিশ্চিত ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিছে। 60 লাখতকৈও অধিক ষ্ট্ৰীট ভেণ্ডৰে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ জৰিয়তে উপকৃত হৈছে। 2013-14 আৰু 2025-26 ভিতৰত ধান ক্ৰয় ক্ষেত্ৰত আৰু ধানৰ লগতে আমাৰ পাল্ছ আৰু অইল চিড আদি কিনাৰ ক্ষেত্ৰত কৃষকলৈকে দিয়া MSP 700 গুণ, ক'ৰবাত 1500%, এই ধৰণে বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত কিষাণ সন্মান নিধিৰ জৰিয়তে আজি আমাৰ দেশৰ বহু কৃষক উপকৃত হৈছে।
এক প্ৰকাৰ যদি আমি ক'বলৈ যাওঁ ৬,০০০ টকাকৈ পোৱা এনুৱেল ইনষ্টলমেণ্ট আজি ৩,৭০,০০০ কোটি টকা জনসাধাৰণলৈ কিষাণ সন্মান নিধিৰ বাবে স্থানান্তৰ কৰা হৈছে। ১,৭৫,০০০ কৃষকে আজি PM ফসল বীমা যোজনাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ১০ লাখ অৰ্থাৎ ১০ কোটি কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা পাবলৈ সক্ষম হৈছে আৰু DBTৰ ধাৰণাটোক শক্তিশালী কৰি প্ৰত্যেকটো টকা যাতে হিতাধিকাৰীৰ বেংক একাউণ্টত যাব পাৰে তাৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিশ্চিত কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিৰ উত্থানৰ ক্ষেত্ৰত ৩৩% লোকসভা আৰু বিধানসভাৰ আসন সুৰক্ষিত কৰিবলৈ পাছ কৰা বিধেয়ক বা আইনে আজি নাৰী শক্তিক এটা নতুন এম্পাৱাৰমেণ্টৰ দিশে লৈ যাবলৈ সক্ষম হৈছে। নাৰী শক্তিৰ উত্থানৰ বাবে মেটাৰনিটি লিভ ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। PM মাতৃ বন্দনা যোজনাৰ জৰিয়তে ১৮,০০০ কোটি টকা আজি আমাৰ মাতৃসকলৰ মাজত পুষ্টিকৰ খাদ্যৰ বাবে বিতৰণ কৰা হৈছে। ট্ৰিপল তালাক আইন, এই ট্ৰিপল তালাক আইনৰ প্ৰণয়নে সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত বিশেষকৈ নাৰী শক্তিৰ মাজত এটা এম্পাৱাৰমেণ্টৰ নতুন পৰিৱেশ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মধ্যবিত্তজনক ১২,৭৫,০০০ টকাৰ বাৰ্ষিক ইনকাম সত্ত্বেও ইনকাম টেক্সৰ পৰা ৰেহাই দি ভাৰতৰ মধ্যবিত্তসকলৰ জীৱনলৈ এটা ডাঙৰ সকাহ দিবলৈ সক্ষম হৈছে। কোনো চৰকাৰে ইমান ডাঙৰ টেক্স ৰিবেট বা কৰ ৰেহাইৰ প্ৰস্তাৱ স্বাধীন ভাৰতত কেতিয়াও ল'ব পৰা নাছিলে। আজি ১২,৭৫,০০০ টকা বাৰ্ষিক উপাৰ্জনলৈকে ইনকাম টেক্স নোলোৱাৰ সিদ্ধান্তই আজি মধ্যবিত্ত সমাজখনক এক ডাঙৰ সকাহ দিবলৈ সক্ষম হৈছে। আজি প্ৰতিখন গাঁৱলৈ বিজুলী যোগান, মুদ্ৰা যোজনাৰ জৰিয়তে যুৱকসকললৈ ঋণ প্ৰদান, এইমছৰ দৰে অনুষ্ঠান ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত স্থাপন, এই ধৰণৰ যাউতিযুগীয়া সিদ্ধান্তসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনক নিশ্চিতভাৱে এখন ঐতিহাসিক বিকাশমুখী চৰকাৰলৈ ৰূপান্তৰ কৰিছে। ইজ অফ ডুইং বিজনেছ আৰু G20ৰ দৰে ৰাষ্ট্ৰৰ নেতৃত্বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি গ্লোবেল সাউথৰ এক ভইচ হিচাপে বা এক কণ্ঠ হিচাপে নিজক ৰূপান্তৰ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিৰ্মম প্ৰহাৰ আৰু চূড়ান্ত প্ৰহাৰে আজি প্ৰমাণ কৰিছে যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনে এখন ৰাষ্ট্ৰ যোনে কেতিয়াও নিজৰ ভূমিত সন্ত্ৰাসবাদক সমৰ্থন নকৰে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ যিটো গভৰ্নেন্সৰ ৰুল আছিলে যে সন্ত্ৰাসবাদৰ আক্ৰমণ হ'লে আমি সহ্য কৰোঁ, আমি তাক পাহৰিবলৈ চেষ্টা কৰোঁ। ২৬/১১ৰ দৰে আমি হিন্নমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল আজি সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি বিশ্ববাসীলৈ আৰু বিশেষকৈ
আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে যদিহে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ হয়, ভাৰতবৰ্ষই তাক সহ্য নকৰে, ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণ কৰিব। এই সময়ছোৱাৰ ভিতৰতেই চন্দ্ৰায়ন, গগনায়ন আৰু বিভিন্ন ছেটেলাইটেৰে ভাৰতে মহাকাশখনো জয় কৰাৰ দিশত আগুৱাই গ'ল। ভাৰতবৰ্ষৰ নেশ্যনেল হাইৱে, ভাৰতবৰ্ষৰ পোৰ্ট আৰু ভাৰতবৰ্ষৰ ৰেলৱে নেটৱৰ্ক, এই আটাইবোৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ল'বেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত প্ৰতিযোগিতা কৰিবলৈ আগবাঢ়িছে আৰু তাৰ ফলত প্ৰতিটো দিনাই আমি একোটা ইঞ্জিনিয়াৰিং মাৰ্বেল আমি দেখা পাব সক্ষম হৈছোঁ। আজি ভাৰতে বিশ্বৰ আটাইতকৈ বিকাশমুখী ৰাজ্যসমূহৰ লগত একেলগে থিয় হ'বলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ ৩৫ বাৰ এতিয়ালৈকে আহিবলৈ সক্ষম হৈছে। যিকোনো প্ৰধানমন্ত্ৰী যদি আমি তুলনা কৰোঁ যে কোনজন প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ অসম ভ্ৰমণ কৰিছিল, জৱাহৰলাল নেহৰুৰ পৰা লাল বাহাদুৰ শাস্ত্ৰীলৈকে, ইন্দিৰা গান্ধীৰ পৰা আন প্ৰধানমন্ত্ৰী সকললৈকে, আনকি অসমৰ পৰা নিৰ্বাচিত আমাৰ ৰাজ্যসভাৰ সাংসদ ডক্টৰ মনমোহন সিঙৰ অসম ভ্ৰমণৰ লগত যদি তুলনা কৰোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো অভিলেখ ভংগ কৰি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাৰ এক সহযাত্ৰী হিচাপে বা এক পাৰ্টনাৰ হিচাপে তেখেতে আমাক আমাৰ যোগ্য স্বীকৃতি দিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আজি অসমৰ গামোচাই বিশ্ব স্বীকৃতি পাইছে। অসমৰ বিহুৱে বিশ্ব জগতত নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া ভাষাই ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পালে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ চাহ জনজাতি লোকসকলৰ সাংস্কৃতিক সম্পদ ঝুমুৰে আজি ৰাষ্ট্ৰত এক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল। বিকাশৰ দিশত বিগত 11 বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কেইবাটাও প্ৰকল্প উপহাৰ হিচাপে আগবঢ়ালে। ধলা শদিয়াৰ মাজত দলং, বগীবুলৰ ৰেল আৰু ৰোড ব্ৰিজ, ধুবুৰী ফুলবাৰীৰ মাজত সেতুৰ নিৰ্মাণ, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ নিৰ্মাণ, কলীয়া ভোমোৰাৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ, শুৱালকুছি পলাশবাৰীৰ মাজত দলং নিৰ্মাণ আৰু মাজুলী যোৰহাটৰ মাজত দলং নিৰ্মাণৰ প্ৰচেষ্টাই আৰু ইয়াৰ সফলতাই অসমৰ যোগাযোগ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। গুৱাহাটীত স্থাপন কৰা এইমছ আজি ভাৰতবৰ্ষৰ স্বাস্থ্য মানচিত্ৰ আমাৰ ৰাজ্যখনক উজ্বলাই তুলিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈ ৰূপান্তৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ঔদ্যোগিকৰণত এক নতুন শক্তি আনিবলৈ সক্ষম হ'ল। নুমলীগড় তেল শোধনাগাৰলৈ পাৰাদীপৰ পৰা পাইপলাইন বহুৱাই তেল আনাৰ যি দুঃসাহসিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ৰাইজৰ মাজত থকা বহুদিনীয়া ধাৰণা যে অসমৰ তেল আন ৰাজ্যত শোধন কৰিবলৈ নিয়া হয়, তাৰ সেই ধাৰণাৰ পৰিৱৰ্তন কৰি আজি
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমবাসীলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে অসমৰ তেল অসমত শোধন হ'ব আৰু অসমতে শোধনাগাৰ নিৰ্মাণৰ বাবে আমি সমুদ্ৰৰ পৰা আহৰণ কৰা খাৰুৱা তেলো আমি অসমলৈ পঠিয়াম যাতে অসমৰ প্ৰতিটো ৰিফাইনেৰী কাৰ্যক্ষম হৈ থাকিবলৈ সক্ষম হয়। নৰ্থ ইষ্ট গেছ গ্ৰিডৰ প্ৰচেষ্টাই অসমত ঔদ্যোগিকৰণৰ এক নতুন বাতৰি বা নতুন এক পৰিৱেশ নিৰ্মাণ কৰিলে। টাটা ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ বাবে জাগিৰোডক নিৰ্বাচন কৰি অসমৰ ঔদ্যোগিকৰণৰ যি প্ৰচেষ্টা তাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্লোবেল মঞ্চলৈ বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হ'ল। নামৰূপৰ সাৰ কাৰখানাৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তই অসমৰ জনসাধাৰণৰ মাজত আশা আৰু প্ৰত্যাশাৰ সৃষ্টি কৰিলে। নুমলীগড় শোধনাগাৰৰ লগত স্থাপন কৰা বায়' ৰিফাইনেৰীয়ে গ্ৰীণ ইকনমিৰ ক্ষেত্ৰত অসমক এক নতুন পৰিচয় দিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনলৈ বিকাশৰ লগে লগে অভূতপূৰ্ব শান্তিৰ পৰিৱেশ সৃষ্টি হ'ল। বড়ো চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি, আদিবাসী চুক্তি, এই চুক্তিসমূহৰ ফলত অসমত যি জনজাতীয় লোকৰ এক সশস্ত্ৰ সংগ্ৰাম আছিল, সেই সশস্ত্ৰ সংগ্ৰামে এক প্ৰকাৰ সামৰণি পৰিলে আৰু সেই সশস্ত্ৰ সংগ্ৰামৰ লগত জড়িত যুৱকসকল ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিলে। আমাৰ ৰাজ্যখনৰ উন্নয়নক এক নতুন দিগন্তলৈ লৈ গৈ গুৱাহাটী, নুমলীগড় আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি সুৰংগ নিৰ্মাণৰ প্ৰচেষ্টা, গুৱাহাটী আৰু শিলচৰৰ মাজত 22,000 কোটি টকা ব্যয়েৰে এক্সেছ কণ্ট্ৰল পইণ্ট টু পইণ্ট নেশ্যনেল হাইৱে নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্ত, গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ প্ৰচেষ্টা আৰু সমগ্ৰ অসমৰ ৰেল ব্যৱস্থাটো দ্বৈত ৰেললৈ ৰূপান্তৰ, দ্বৈত লাইনৰ নিৰ্মাণ, যিসমূহ বহুদিনৰ পৰা অসমবাসী ৰাইজৰ সপোন আছিল, সেই সপোনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প আৰু সংকল্পৰ পৰা সিদ্ধিলৈ ৰূপান্তৰ কৰিলে। বাইহাটা চাৰিআলিৰ পৰা পুনৰ তেজপুৰেদি ডাবল লেনক 4 লেন কৰাৰ প্ৰচেষ্টা, মৰিগাঁও আৰু নগাঁৱৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ প্ৰচেষ্টা, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰচেষ্টা, এনে আৰু বহুতো অৰ্থনৈতিকভাৱে এক নতুন দিগন্ত কঢ়িয়াই আনিব পৰা বহুকেইটা প্ৰকল্পৰ চিন্তা চৰ্চা আৰু ইয়াৰ পদক্ষেপসমূহ মোদী ডাঙৰীয়াই ইতিমধ্যে আৰম্ভ কৰিছে। অসমত ডিফেন্স কৰিডৰ নিৰ্মাণৰ প্ৰচেষ্টা, IITৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM নিৰ্মাণৰ বাবেও লোৱা পদক্ষেপ, এই সকলো পদক্ষেপ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা গভীৰ প্ৰেম, ভালপোৱা, শ্ৰদ্ধা আৰু সন্মানক আজি প্ৰতিবিম্বিত কৰিছে। আজি যদি আমি ৭৫ বছৰৰ এই সমগ্ৰ ৰাষ্ট্ৰৰ যি যাত্ৰা, এই যাত্ৰাকালত আমি লাভ কৰা চৰকাৰসমূহক যদি তুলনা কৰোঁ, পণ্ডিত নেহেৰু চৰকাৰ, ইন্দিৰা গান্ধীৰ চৰকাৰ, ৰাজীৱ গান্ধীৰ চৰকাৰ, মনমোহন সিঙৰ চৰকাৰ, এই চাৰিওজন প্ৰধানমন্ত্ৰীৰ চৰকাৰৰ লগত যদি মোদী ডাঙৰীয়াৰ চৰকাৰক আমি তুলনা কৰোঁ, কোনো এটা তুলনাতে
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দ্বিতীয় স্থানলৈ নাহে। প্ৰত্যেকটো তুলনাতে শান্তিৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক প্ৰকল্পৰ ক্ষেত্ৰতে হওক, অসমৰ প্ৰতি ভাল পোৱাৰ ক্ষেত্ৰতে হওক, আজি প্ৰতিটো ক্ষেত্ৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতাবিহীনভাৱে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন আদিৰ দৰে বহুতো আমাৰ অসমীয়াৰ স্বাভিমানক আগুৱাই লৈ যোৱা সিদ্ধান্তৰে তেখেতে আজি অসমবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 9 জুন তাৰিখে ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল। তেখেতে তৃতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষটি অতিক্ৰম কৰিলে। অসমবাসী ৰাইজে তেখেতৰ পৰা আৰু বহু আশা কৰে আৰু এই কাৰ্যকালৰ সময়তে অসম ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যসমূহৰ ভিতৰত গৈ স্থান লাভ কৰক, তাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সংকল্পৰ লগত আমি হাতত হাত ধৰি কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু আমি ইস্পিত ফলাফলো লাভ কৰিছোঁ। মোদী ডাঙৰীয়াৰ আগতে ভাৰতৰ কোনো এজন প্ৰধানমন্ত্ৰীয়ে এ ফৰ আছাম এই শব্দটো ক'বলৈ সাহস কৰা নাছিল। এডভান্টেজ আছামত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মুকলিকৈ সকলো উদ্যোগপতিক অসমত বিনিয়োগ কৰিবলৈ আৰু বিনিয়োগৰ বাবে অসম এখন সুৰক্ষিত ৰাজ্য আৰু অসমৰ এক সাউথ ইষ্ট এছিয়াৰ জৰিয়তে ভৱিষ্যত অসম দেশৰ এটা গ্ৰোথ ইঞ্জিন হ'ব, এই ধৰণৰ অসমক লৈ স্পষ্ট কথা কোৱা, অসমৰ বিকাশৰ বাবে স্পষ্ট সপোন দেখা আৰু অসমৰ কল্যাণৰ বাবে সকলো কাম কৰিবলৈ উদ্যত থকা এজন প্ৰধানমন্ত্ৰী আমাৰ বাবে এক সম্পদ, আমাৰ বাবে গৌৰৱ আৰু আমাৰ বাবে আশাৰ বাতৰি। মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে মোদী ডাঙৰীয়াৰ 11 বছৰ কাৰ্যকালক কৃতজ্ঞ অসমবাসীয়ে গৌৰৱেৰে সোঁৱৰণ কৰিছে। অপাৰেশ্যন সিন্দুৰত দেখুওৱা শৌৰ্য আৰু বীৰ্যৰ বাবে সেনাবাহিনী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অনাগত বহুদিনলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেশৰ নেতৃত্ব লওক, আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাওক। আহিবলগীয়া দিনবোৰত তেখেতৰ সফলতাৰ বাবে সকলোৰে আমাৰ অসমবাসী ৰাইজৰ হৈ মই মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰাৰ্থনা কৰিছোঁ, যাতে অকল মাত্ৰ অসমেই নহয়, ভাৰতেই নহয়, সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমাৰ জন্মভূমি ভাৰত আৰু অসম যাতে জিলিকি থাকে। মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক ভাৰতৰ সমৃদ্ধিশালী ৰাজ্য হিচাপে ৰূপান্তৰ কৰিবলৈ শক্তি পায়। পৰম পিতাই তেখেতক শক্তি দিয়ে। নৰ আৰু নাৰায়ণ, নৰ নাৰায়ণ দুইটাৰে যাতে শক্তি তেখেতৰ লগত থাকে, তাকে প্ৰাৰ্থনা কৰিছোঁ আৰু পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ তেখেতৰ গৌৰৱময় কাৰ্যকালৰ বাবে অভিনন্দন জনাইছোঁ। আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব খোজে মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ ওপৰত, নিশ্চিতভাৱে আপোনালোকে প্ৰশ্ন সুধিব যদি কিবা আছে। মই আগতে কৈছোঁ যে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইয়াত অৰ্থনৈতিকভাৱে যিমান কাম হ'ল
আজি প্ৰত্যেকটো নেশ্যনেল হাইৱে আমি চাব পাৰোঁ, ৰেল চাব পাৰোঁ, অমৃত ৰেলৱে ষ্টেচন আমি চাব পাৰোঁ, টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট আমি চাব পাৰোঁ। গতিকে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমাৰ ৰাজ্যবাসীয়েও যি কল্পনা কৰা নাছিল, কোনো অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে পাৰাদ্বীপৰ পৰা তেল আহি অসমত শোধন হ'ব। কোনো লিখা পঢ়া কিতাপ কাগজ ক'তোৱে কনচেপ্ট নাছিল। কোনোবাই যদি 20 বছৰ আগতে লিখিও থৈ গ'লহেঁতেন যে সাগৰৰ পৰা তেল আনি অসমৰ নুমলীগড়ত ৰিফাইন হ'ব পাৰে, তেতিয়াও আমি বুজিলোহেঁতেন যে ক'ৰবাৰ পৰা মোদী ডাঙৰীয়াই কনচেপ্টটো পাইছে। অসমৰ বিকাশৰ প্ৰচেষ্টাসমূহ তেখেতৰ একক প্ৰচেষ্টা। কোনেও ভবা নাছিল যে অসমত, আমাৰ ধাৰণা আছিল যে তেল আৰু গেছেৰে অসম উভয় নদী। যেতিয়া আমি বাস্তৱত সোমালোঁ, তেতিয়া নুমলীগড় ৰিফাইনেৰীয়ে কয় যে আমিতো ইয়াতকৈ বেছি তেল শোধন কৰিব নোৱাৰোঁ। বোলে কিয় নোৱাৰে? বোলে আমাৰ তেলে নাই। বোলে সঁচাকৈ নাই নে? বোলে অসমত ইমান তেল নাই। কেনেকৈ হ'ব? বোলে সাগৰৰ পৰা তেল আনি কৰিম। এই ধৰণৰ অভূতপূৰ্ব চিন্তা। আজি বঙাইগাঁও ৰিফাইনেৰী সাগৰৰ পৰা অহা তেলৰ ওপৰত চলে, নুমলীগড় ৰিফাইনেৰী সাগৰৰ পৰা অহা তেলৰ ওপৰত চলে। আৰু আমাৰ যিমান কেইটা গেছ ভিত্তিক উদ্যোগ, আজি নামৰূপত ফাৰ্টিলাইজাৰ হ'ব, গেছৰ পৰা সাৰ ৰূপান্তৰ হ'ব। আজি গেছ গ্ৰিড আহিছে, তাৰ পৰা আমি গেছ ল'ব পাৰিম। এইবিলাক কল্পনা আগত কোনেও কৰিব পৰা নাছিল। ৰেলৱে লাইন দ্বৈত হওক, অসমত ডাবল ৰেলৱে লাইন লাগে, দাবী আছিলে। কিন্তু সমাধান যে হ'ব পাৰে তাৰ কল্পনা আগত কোনেও কৰিব পৰা নাছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং লাগে, বগীবিলা ৰাইজৰ দাবী আছিলে। ধলা শদিয়াৰ পৰা আৰম্ভ কৰি আজি পলাশবাৰী, শুৱালকুছি, ধুবুৰী, ফুলবাৰী, মাজুলী, যোৰহাটলৈকে কোনো অসমীয়াই কল্পনা কৰা নাছিল যে ইমান কম সময়ৰ ভিতৰতে এইবোৰ সম্ভৱ হ'ব। এতিয়া নাৰেংগী, কুৰুৱা ইয়াত যোগ হ'ব। গতিকে আমি যদি নিৰপেক্ষভাৱে চাওঁ, অৰ্থনৈতিক দিশত আমি কেতিয়াও কল্পনা নকৰা আমাৰ অফিচটোৰ সন্মুখতে 6 লেন নেশ্যনেল হাইৱে হ'ব, 6 লেনিং। কোনে আমি কল্পনা কৰিছিলোঁ? গতিকে সন্মুখত আমি দেখিছোঁ, খালি কেতিয়াবা ইয়াৰ আগত সময়টো কেনেকুৱা আছিল তাক আমি মনত নেপেলাওঁ। যেনেকৈ এতিয়া জালুকবাৰীৰ পৰা খানাপাৰালৈকে আমি পোনে পোনে যাব পাৰোঁ। গতিকে আমি মনত নেপেলাওঁ যে গড়চুকত আগত কিমান দেৰি আমি গাড়ীখন লৈ ৰখি থাকিবলগীয়া হৈছিল। যেতিয়া পুৰণা কথাবিলাক লাহে লাহে আমি পাহৰি যাওঁ। কিন্তু 2014ৰ আগৰ অসমখন আৰু 2025ৰ অসমখন আমি যিসকলে দেখা পাইছোঁ, তাক মোদী ডাঙৰীয়াৰ কথা ব্যাখ্যা কৰাৰো প্ৰয়োজন নাই। টাৱাঙলৈকে ৰেল লাইন হ'ব। অৰুণাচল প্ৰদেশৰ হাইৱেসমূহ যি চীনৰ আক্ৰমণৰ সময়ত সিদ্ধান্ত লৈছিল ভাৰত চৰকাৰে যে আমি নৰ্থ ইষ্টক ডেভেলপ নকৰোঁ, কৰিলে চাইনা সোনকালে সোমাব পাৰিব, তাক ফাণ্ডামেণ্টেলি চেঞ্জ কৰি আজি মোদী ডাঙৰীয়াই টাৱাঙলৈকে 4 লেন হাইৱে বনাইছে, ৰেল লাইন হ'ব। ভূটানৰ পৰা কোকৰাঝাৰলৈকে ৰেল লাইন নিৰ্মাণৰ প্ৰচেষ্টা, গেলেফু টু কোকৰাঝাৰ। আজি ৰাতিপুৱা ভূটানৰ ডেলিগেশ্যন এটা আহিছিল, মোক সাক্ষাৎ কৰিছিল। যিবিলাক কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ, সেই কামবিলাক আজি হৈছে, বিশেষকৈ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত। লাভ বহুত হ'ব পাৰে, মানসিকতাৰ পৰিৱৰ্তন লাগিব। কোনোবা এটা জেগাত উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়ি আহোঁ, মানুহে যদি তেওঁলোকক খেদে। সেইকাৰণে প্ৰথম কথাটো হ'ল যে অসমীয়াই কিমান অসমৰ উন্নতি বিচাৰে। আজিও মোৰ সন্মুখত যদি মই মাটি বাৰী পাওঁ, 1 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আছে, মোৰ হাততে আছে। কিন্তু মোৰ কৰাৰ কাৰণে উপায় নাই, য'তেই মাটি বিচাৰোঁ তাতেই মানুহে খেদে। আজিৰ দিনটো 2টা থাৰ্মেল পাৱাৰৰ প্ৰস্তাৱ আছে, 50,000 crore।
আজি দিনটোত 18টা বায়' ৰিফাইনেৰী প্ৰপ'জেল আছে। আজি দিনটোত কমসে কম 9টা ডাঙৰ ডাঙৰ ফেক্টৰী প্ৰপ'জেল আছে। কাৰ্বি আংলঙত গ'লেও খেদে, ডিমা হাছাওত গ'লেও খেদে, পলাশবাৰীত গ'লেও খেদে, ধুবুৰীত গ'লেও খেদে। গতিকে ৰাইজে বিচাৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমলৈ উদ্যোগ অহাৰ এতিয়া কোনো সমস্যাই নাই। যদি আমি উদ্যোগ বিচাৰোঁ, উদ্যোগ আহিব। সমাধান এনেকৈ মানুহক বুজাই থাকিব লাগিব যে আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ যাব, 4th গ্ৰেড কাম কৰিবৰ কাৰণে। সদায়তো ডেড বডিৰ বাতৰি পাই থাকে, অমুক যুৱকজন ঢুকাইছে, অসমলৈ লৈ আহিব লাগে, কেনেকৈ ঢুকাল, কি কাম কৰিলে, বোলে চিকিউৰিটি গাৰ্ড কৰিব গৈছিলে। গতিকে আমি যদি যেতিয়া বুজি পাম যে অসমখনৰ ডেভেলপমেণ্ট হ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে সৰু চাকৰি কৰিবৰ কাৰণে বাংগালোৰত যাব নালাগে, হায়দৰাবাদত যাব নালাগে, কেৰেলাত যাব নালাগে, ইয়াৰ ল'ৰাই ইয়াতে কাম কৰিব পাৰিব। গুজৰাটে বুজিলে বাবে আজি গুজৰাট এটা মডেল হ'ল, বাংগালোৰে বুজিলে কাৰণে বাংগালোৰ আজি এটা মডেল হ'ল। এতিয়া চন্দ্ৰবাবু নাইডুৱে আপোনালোকে অমৰাৱতী টাউনশ্বিপ বুলি টুইট কৰিব, গুগল কৰিব, 10,000 একৰ মাটি লৈছে অমৰাৱতীত নতুন টাউনশ্বিপ বনাবৰ কাৰণে। মই 500 বিঘা মাটিৰ কাৰণে যুঁজি আছোঁ। গতিকে তুলনাটো চাব, তাতো মানুহ আছে, তাতো ফেমিলি আছে, তাতো পৰিয়াল আছে, কিন্তু তেওঁলোকে প্ৰায়ৰিটাইজ কৰিছে যে যদি 10,000 একৰ মাটিত এখন টাউনশ্বিপ হয়, দিছ উইল ক্ৰিয়েট 10 লাখ এমপ্লয়মেণ্ট। আজি আপোনালোকে এটা সৰু উদাহৰণ চাব। মই যেতিয়ালৈকে নতুন জালুকবাৰী সমষ্টি হৈছিল তেতিয়ালৈকে মই জনা নাছিলোঁ গুৱাহাটী এয়াৰপৰ্টত 5 বছৰ আগত কিমান ল'ৰা ছোৱালী এমপ্লয়মেণ্ট পাইছিল, আজি কিমান এমপ্লয়মেণ্ট আছে। আজি অলমষ্ট 10,000 ল'ৰা ছোৱালী তাত জড়িত হৈ আছে বিভিন্ন ধৰণৰ। আৰু নতুন টাৰ্মিনেলটো হোৱাৰ লগে লগে, এৰ' চিটি হোৱাৰ লগে লগে 20-25 হাজাৰ ল'ৰা ছোৱালী তাত জড়িত হ'ব পাৰিব, আৰু চব অসমীয়া ল'ৰা ছোৱালী। কিন্তু যদি আমি তাক বাঢ়িব নিদিওঁ, আমাৰ ল'ৰা ছোৱালীটো ৰখি থাকিব নোৱাৰিব, চাকৰি কৰিব, কৰ্ণাটকত যাব, বেংগলোৰত যাব, হাৰিয়ানাত যাব, দেউতাক মাককতো খুৱাব লাগিবই। সেইকাৰণে উদ্যোগীকৰণৰ কাৰণে মোদী ডাঙৰীয়াই পৰিৱেশ এটা নিৰ্মাণ কৰি দিছে। অসমত টাটাও আকৌ আহিব খোজে, আদানীও আহিব খোজে, আম্বানীও আহিব খোজে, কুমাৰ মংগলম বিৰলাও আহিব খোজে, কোনো ক'তো অসুবিধা নাই। জাপানৰ পৰা আৰু ফৰেষ্ট ইনভেষ্টমেণ্ট আহিব খোজে। মই মতা নাই, কাৰণ যদি জাপানৰ মানুহে ইয়াত আহি মাটিৰ কাৰণে আন্দোলন দেখা পায় তেতিয়াতো অসমৰ ইমেজটোৱে বেয়া হৈ যাব। সেইকাৰণে মই শ্ল' কৰাই আছোঁ যে লাহে লাহে আহক, পৰিৱেশটো অলপ মই ঠিক কৰি লওঁ। গতিকে মই ভাবোঁ যে কেন্দ্ৰই ৰাস্তা খুলি দিছে, উদ্যোগপতিসকলো আহিব খোজে। অসমে আঁকোৱালি ল'ব পাৰিলে অসম ভাৰতৰ ভিতৰতে এখন সমৃদ্ধিশালী ৰাজ্যত পৰিণত হ'ব। বেংগলে নেনো খেদি পঠিওৱাৰ কাৰণে, বেংগলে 2টা দশক জুৰি ইমেজ ঠিক কৰিব নোৱাৰিলে। সকলোৱে আপোনালোকে জানে যে নেনো প্ৰথম বেংগলোৰত আহিছিলে, বেংগলত আহিছিলে। নেনো প্ৰজেক্ট আন্দোলন কৰি বেংগলৰ মানুহে খেদি পঠিয়ালে। প্ৰজেক্টটো গুজৰাটত মোদী ডাঙৰীয়াই লৈ ল'লে, আৰু তেতিয়াৰ পৰাই গুজৰাটৰ নাটকীয় পৰিৱৰ্তন আৰম্ভ হ'ল। গতিকে এই কথাখিনি মই ভাবোঁ লাহে লাহে আমাৰ মানুহে বুজিব, মানুহে আদৰণি জনাব, কাম হ'ব। চাওক, কংগ্ৰেছ দলে তেওঁলোকে বাৰে বাৰে এটা প্ৰশ্ন সুধি আছে যে ভাৰতৰ কিমান ক্ষতি হ'ল। ক্ষতি হ'ব পাৰে, ক্ষতি নহ'ব পাৰে, যুদ্ধৰ পৰিৱেশ চলি আছে। আজি আমি প্ৰশ্ন কৰিব লাগে পাকিস্তানৰ কিমান ক্ষতি হ'ল। ৰাহুল গান্ধীৰ তেওঁ যে দেশখনক ভাল নাপায়, পাকিস্তানৰ কাৰণে তেওঁ
বেছি চিন্তা কৰিছে যাতে ভাৰতে কয় যে মোৰ এখন জাহাজ ক্ষতি হ'ল, পাকিস্তান টিভিত কি উঠিব, ব্ৰেকিং নিউজ, ফ্লেছ নিউজ, আৰে আমি জিকি গ'লোঁ। কিন্তু তেওঁ যদি ওলোটাই মোদী ডাঙৰীয়াক সুধিলেহেঁতেন যে পাকিস্তানৰ কি ক্ষতি হ'ল, তেতিয়া মোদী ডাঙৰীয়াই ক'লেহেঁতেন যে 70জন টেৰৰিষ্ট মৰিলে, 8টা হাৱাই আড্ডা বা বিমানবন্দৰ আমি তছনছ কৰি পেলালোঁ, ভাৰতৰ গৌৰৱ বাঢ়িলেহেঁতেন। গতিকে ৰাহুল গান্ধীৰ গোটেই প্ৰচেষ্টাটো নৰেন্দ্ৰ চাৰেণ্ডাৰ নহয়, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ। নৰেন্দ্ৰ মোদীয়েতো যুঁজ কৰা নাই, বিমানততো পাইলট মোদী নাছিলে, কোন আছিল? আমাৰ সেনা বাহিনী, আমাৰ বায়ু সেনা। তেওঁ নৰেন্দ্ৰ চাৰেণ্ডাৰ কোৱা নাই, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ তেওঁ কৈ আছে। গতিকে ৰাহুল গান্ধীৰ যিটো অপাৰেশ্যন সিন্দুৰক লৈ যিটো ভূমিকা, সি আজি দেশৰ সেনা বাহিনী, প্ৰাক্তন সেনা বাহিনী, দেশক ভাল পোৱা প্ৰতিগৰাকী জনতাই তেওঁক ধিক্কাৰ দিছে। আৰু যোৱাকালি মই বিধানসভাত কৈছোঁ যে বাংলাদেশৰ বিজয় তিজয় এইবিলাক একো নাছিল, অসমৰ কাৰণে সেইবিলাকে আজি অভিশাপ হৈ পৰিলে। যদি আমি যুদ্ধ জিকিছিলোঁৱে, দেশখন আমাৰ হৈ থাকিব লাগিছিল। গতিকে এই গোটেইবিলাকে কেনেকৈ কংগ্ৰেছৰ ৰাজনীতিয়ে আমাৰ উত্তৰ পূব আৰু অসমক কিমান ক্ষতি কৰিলে যোৱাকালি মই কৈছোঁ। আৰু মই বিৰোধী দলক আহ্বানো কৰিছোঁ যে কেতিয়াবা এছেম্বলিত দুটা এটা দিন লৈ আহক, আপোনালোকেও পঢ়ি আহিব, আমিও পঢ়ি আহিম। মানুহেও বিচাৰে যে এছেম্বলিত ভাল ডিবেট হ'ব লাগে। গতিকে এইবিলাক কথা বাৰ্তা হ'লে আমিও ভাল পাওঁ। মানে 35 টাইমছটো তেখেত আহিছে, কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কথা নহয়, নৰ্থ ইষ্টত নহয়, অসমত। নৰ্থ ইষ্টত 60 বাৰ, উত্তৰ অসমত 35 বাৰ। কাজিৰঙাত ৰাতি থকা, কাজিৰঙা অভয়াৰণ্য ডিক্লেয়াৰ হোৱাৰ পিছত তেওঁৱেই প্ৰথম প্ৰধানমন্ত্ৰী। আৰু কাজিৰঙাত তেওঁ থকাৰ পিছত এইবাৰ কিমান নতুন পৰ্যটক আহিলে। অকল কাজিৰঙাত থাকাই নহয়, বাগিচাত গৈ ফটো উঠিছে। তেখেতে যি ধৰণে অসমক প্ৰমোট কৰিব পাৰে, এই বয়সততো স্বাভাৱিকতে গড় চোৱাটোতো মেইন ইণ্টাৰেষ্ট নহয়। গোটেই উদ্দেশ্যটো আছিল অসমৰ পৰ্যটনক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰা। আৰু তেওঁ যি ধৰণে অসমক প্ৰতিষ্ঠা কৰিলে, আজি আমাৰ কিমান টুৰিষ্টৰ সংখ্যা বাঢ়িছে। তেওঁ ভূটানৰ ৰজাক পঠিয়ালে, ৰাষ্ট্ৰপতিক পঠিয়ালে। গতিকে তেখেতে গোটেই কামবিলাক, আৰু যদি অসমৰ মানুহে এসময়ত সহযোগিতা কৰিলেহেঁতেন জাপানৰ প্ৰধানমন্ত্ৰীক অনাৰ তেওঁ যিটো প্ৰচেষ্টা, আমি যদি আনিব পাৰিলেহেঁতেন পলিটিকেলটো পলিটিকেলত ৰাখি যে ঠিক আছে আমি আন্দোলন কৰিম, এই 4 দিন নকৰোঁ জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ সময়খিনি, তেনেকৈ যদি অসমে মেচিউৰ্ড সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন, আজি ডেফিনেটলি জাপানৰ বহুত ইনভেষ্টমেণ্ট অসমত আহিলেহেঁতেন। চাওক, তেনেকৈ আপুনি ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খোজা কাম কৰিছে নেকি? যোনে হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেক ৰেকৰ্ড আজিলৈকে চাইছে, আৰু ক্ষমা কিয় খুজিব লাগে? মোৰতো কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই, ক্ষমা কিয় খুজিব লাগে? মোৰতো ল'ৰাও অসমীয়া, ইণ্ডিয়া, মোৰ ছোৱালীও ইণ্ডিয়ান, মই কিয় ক্ষমা খুজিব লাগে? এই চিন্তাবিলাক কিমান বেয়া। যিজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব, কাক ক্ষমা খুজিব? যাৰ ঘৰত গোটেইকেইটা বিদেশী। কিন্তু কি ধৰণৰ অদ্ভুত, আপোনালোককো কিয় বুৰ্বক বনাই মই বুজি নাপাওঁ। আপোনালোকে যে এনেকৈ যে নোটটো কৰিব যায়, এইবিলাক মই আপোনালোকক দেখি মোৰ দুখ লাগে। আৰু মুখতে কৈ থাকে মোৰ ল'ৰা ছোৱালী বিদেশী, আৰু আপোনালোকে খুব এনেকৈ লিখে। মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে যে এনেকৈও থাকিব পাৰে। মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ। কিন্তু আপোনালোকে কি ভাল পায়তো আপোনালোকে জানে। মই ইমানখিনি ইংৰাজীত কোৱাটো সম্ভৱ নহ'ব না, মই পিছত
চাওক, বানপানীৰ ক্ষেত্ৰত এইবাৰ বানপানীৰ পিছত আমি কথা পাতিম। যোৱা 5 বছৰত যদি আপোনালোকে লক্ষ্য কৰে, মথাউৰিটো আজিকালি নাভাঙে। মোটামুটি মথাউৰি ভাঙাৰ গোটেই ব্যৱস্থাটো যদি তৰুণ গগৈৰ কাৰ্যকালত চাই, ব্ৰহ্মপুত্ৰত 50 এম্বেকমেণ্ট একেলগে তাতকৈ বেছি মথাউৰি ভাঙিছিল। আজিতো মথাউৰি ভঙা কথা প্ৰায় শেষেই হৈ গ'ল। গতিকে বানপানী নিয়ন্ত্ৰণৰ যিটো বানপানীৰ ডেমেজ, যোৱা 5 বছৰততো সি বহুত নিউট্ৰেলাইজ হৈ গ'ল। গতিকে মই এইবাৰ বানপানী যাব দিয়ক, তাৰপিছত মই নিশ্চিতভাৱে আপোনালোকক ক'ব যে বানপানী আমি নিয়ন্ত্ৰণত কিমান সফল হৈছোঁ। ফাৰ্ষ্ট ৱেভ হৈ গ'ল, ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী মথাউৰি এটাও নাভাঙিল। আৰু এতিয়া বানপানীত আক্ৰান্ত হয় ৰিভাৰ ছাইডত থকা মানুহখিনি, মথাউৰিৰ পিছফালে থকা মানুহ আজিকালি আক্ৰান্ত নহয়। আৰু বান একেবাৰেতো নহাও কৰিব নোৱাৰে, কাৰণ বানপানী যদি নাহে অসমৰতো মাটিত কেতিয়াও কাজিৰঙাৰ পৰা অসমলৈকে আমাৰ ইক'চিষ্টেমটোৱে নোহোৱা হৈ যাব। পানীটো আমাক লাগে, খালি পানীয়ে ধ্বংস কৰিব নালাগে। আৰু ধ্বংস কৰা সংখ্যা, মানুহৰ সংখ্যা এতিয়া দ্ৰুত গতিত হ্ৰাস পাইছে। কিন্তু এইবিলাকক লৈ গৌৰৱ কৰাৰ কথা নহয়। আজি মই কৈছোঁ, কালি আকৌ আহি কোনোবা দুটা মথাউৰি ভাঙিও যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে আমি নীৰৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব লাগে, যাতে আমাৰ মথাউৰিবোৰ সুৰক্ষিত হৈ থাকে। তেনেকুৱা ক'ব নাপায় না। তেওঁতো ব্ৰিটিছ সংসদ আৰু ভাৰতৰ সংসদৰ তুলনা কৰে। গতিকে আমাৰ বিধানসভাখনক বহু লোকে বিধানসভাই নাজানে, তাৰমানে কাক অপমান কৰি থৈ গ'ল? তেওঁলোকৰ নিজৰ MLA বিলাককে অপমান কৰি দিলে। কংগ্ৰেছৰ ইণ্টাৰনেল পলিটিক্সটো বহুত ডেঞ্জাৰাছ কথা। তেওঁলোকৰ MLA খনিৰ ওপৰত তেওঁলোকৰ নেতাসকলৰ বিশ্বাস নাই। আৰু যদি এখন বিধানসভাক কয় যে বিধানসভাই একোৱে নাজানে, এইবিলাক কি ক'ম? এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা ছোৱালী। মানে কোনে কৈছে? অসমৰ মানুহে কৈছে নেকি? সেইটো আপোনাৰ প্ৰব্লেম না, সেইটোতো মোৰ প্ৰব্লেম নহয়। আপোনাক বুৰ্বকৰ দৰে প্ৰশ্ন সুধিব পাৰে, মোকতো নোৱাৰে। গতিকে আপোনাক প্ৰশ্ন সুধিব পাৰে, কাৰণ আপুনি তেওঁৰ প্ৰশ্নৰ উত্তৰ দি বা এনেকুৱা ধৰণৰ নোট লৈ ভাল পায়। কিন্তু হিমন্ত বিশ্ব শৰ্মা, পল্লৱ লোচন দাস আমাৰ সন্মুখততো নোৱাৰে। তেওঁলোক নিযুক্তি হৈয়ে আছে, নিযুক্তিটো হৈ আছে, প্ৰত্যেক মাহত দৰমহাও পাই আছে, নিযুক্তিটো হৈ আছে। আৰু ময়ে চাকৰি দিছোঁ চবতে, মোৰ দিনতে চাকৰি পাইছে। নিয়মীয়াকৰণৰ কথাটো চাকৰি দিয়াৰ সময়টোতো আমি কেতিয়াও পতা নাছিলোঁ যে এইটো নিয়মীয়াকৰণৰ কিবা কথা আছে বুলি। চাকৰি NHMৰ চাকৰিটোৱে কণ্ট্ৰেকচুৱেল। এইটো প্ৰথম এডভাৰটাইজ কৰোঁতেইতো আমি কণ্ট্ৰেকচুৱেল বুলি কৈছোঁ। যদি নিয়মীয়া কৰিব লাগে, আকৌ নতুন এডভাৰটাইজ কৰিব লাগিব। উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ৰ 3-4টা জাজমেণ্ট আছে। কণ্ট্ৰেকচুৱেল বুলি কৈ পিছত নিয়মীয়া কৰিব নোৱাৰে। যদি নিয়মীয়া কৰিব লাগে, তাক প্ৰথমতেই ক'ব লাগিব। এইটো কাৰণ কণ্ট্ৰেকচুৱেল বুলি গম পালে বহুত চোকা লৰাই পৰীক্ষাটো নিদিয়ে, এইটো কণ্ট্ৰেকচুৱেল চাকৰি মই নকৰোঁ। পিছত যেতিয়া গম পাই মোক নিয়মীয়া কৰি দিলে, সেইটো আগত আছিল, আজিকালি তেনেকুৱা নিয়মেই নাই। হ'ব। এইটো প্ৰশ্নটো মই নাই বুলি 50 টাইমছ উত্তৰ দিছোঁ। এইটোত বিশেষত্ব কি আছে? এইটোতো যোৱা পৰহিও লগ পাওঁতে ইয়াত উত্তৰ দিছোঁ নেকি? ময়ো কওঁ নট য়েট ফুল্লি ইমপ্লিমেণ্টেড। লাগিব, তেওঁ যিটো কৈছে সেইটোৱে। কাৰণ একৰ্ড এখনতো আপুনি ৰাতিৰ ভিতৰতে ইমপ্লিমেণ্ট কৰি দিব নোৱাৰে, তাৰ এটা প্ৰচেছ আছে।
ইমপ্লিমেণ্টেশ্যন প্ৰতিটো দিনাই হৈ আছে। আজি এটা হ'ল, কালি এটা হ'ল, পৰহি হ'ল। তাতে মিনিমাম 20-25টা ক্লজ থাকে। একে ৰাতিত একেলগে বহি কৰিব নোৱাৰে, কিন্তু ইমপ্লিমেণ্টেশ্যনটো চলি আছে। আজি উপেন ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিমা নতুন দিল্লীত স্থাপন হ'ল, কোনেওতো দাবীও নাছিল। গতিকে বড়ো একৰ্ডত নিলিখা কামো অমিত শ্বাহ ডাঙৰীয়াই কৰিছে। লিখাখিনিতো কৰিয়ে আছে, নিলিখা কামো তেওঁ কৰিছে। উপেন ব্ৰহ্মৰ নামত ৰাস্তা হ'ব, সেইটোতো কোনো একৰ্ডতো নাই। সেইটো অমিত শ্বাহ ডাঙৰীয়াই নিজে কৰিছে যে নহয়, আমি একৰ্ডত লিখা কথাতকৈও বেছিকৈ কৰিম। গতিকে বড়ো একৰ্ডত যিমান আছে তাতকৈও নিশ্চিতভাৱে বেছিয়ে হ'ব, কম নহয়। আৰু তাৰ প্ৰমাণ অমিত শ্বাহ ডাঙৰীয়াই ইতিমধ্যে দেখুৱাইছে। চব মই আগতে কৈছোঁ যে আজি অসমীয়া মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়া লোকসকল যদি নিজে জাগ্ৰত হয়, তেতিয়াহ'লে মোদী ডাঙৰীয়াৰ সহায়ত কোনো অসুবিধা নাই। সমস্যাটো হৈছে অসমীয়া মানুহখিনিয়ে কম্প্ৰমাইজ কৰিব নালাগে। যিটো আমাৰ চিন্তা যে আমি সুৰক্ষিত হৈ থাকিব লাগে, সেই সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ নন কম্প্ৰমাইজিং যদি চিটুৱেশ্যন থাকে, আমাক সকলোৱে সহায় কৰিব। কিন্তু যেতিয়া আমাৰ কম্প্ৰমাইজিং পজিশ্যন থাকে, মোদী ডাঙৰীয়াই আমাক কৈছে যে পুছবেক কৰক, অসমীয়াই কৈছে কিয় পুছবেক কৰি আছে? আটাইতকৈ সমালোচনাটো অসমীয়া মানুহে কৰি আছে। তেওঁ কংগ্ৰেছ হওক, বিজেপি হওক, বেলেগ কথা। গতিকে অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই সুৰক্ষিত কৰিব নোৱাৰে। অসমীয়াই যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব যে বিদেশী আছে, আমি BSFক গতাই দিছোঁ, BSFে পুছবেক কৰি দিব। কিন্তু যদি আমিয়ে BSFক গতাই নিদিওঁ, মোদী ডাঙৰীয়াইতো আহি ইয়াৰ পৰা ল'ব নোৱাৰে। গতিকে অসমীয়া মানুহে নিজে সুৰক্ষিত কৰাৰ চিন্তাটো যেতিয়া নন কম্প্ৰমাইজিং পজিশ্যনত থাকিব, বিজেপি আইডিঅলজিকেলি আমাৰ লগত থাকিব। যদি গুজৰাটৰ পৰা মোদী ডাঙৰীয়াইতো গোটেইখিনি ফৰেনাৰ খেদি পঠিয়াই দিলে, আহমেদাবাদত থকা যিমান আছিলে, তাততো এখন PILও নহ'ল, এখন পিটিশ্যনো নহ'ল। অসমততো মই ডেইলি কেছ খেলি আছোঁ, আৰু কেছ কৰা মানুহখিনিও অসমীয়া, উকিলখিনিও অসমীয়া। গতিকে আমাৰ জাতিটোৰ ভিতৰত একতা থাকিলে মোদী ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা, অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি বহুত সুবিধা ল'ব পাৰোঁ, যদি আমাৰ নন কম্প্ৰমাইজিং হয়। কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয়। আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। আৰু কংগ্ৰেছ দলৰ নেতাসকলক আটাইতকৈ বেছি স্পেচ কোনে দিয়ে? আপোনালোকে দিয়ে, টিভিৰ পৰা পেপাৰলৈকে। গতিকে আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছোঁ পুছবেকৰ বিৰোধিতা কৰাৰ কাৰণে? কোনোতো লিখা নাই। তাৰ ভিতৰত আপোনালোকে বিচাৰিব ই এটা বাইট দিয়ক, ই এটা বাইট দিয়ক, কাজিয়া লাগক, PRP আহক, কথাটো সেইটোৱে। কিন্তু আজি ৰাতিপুৱা কোনখন পেপাৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে বিদেশীৰ ষ্টেণ্ড লোৱাৰ কাৰণে? মোক কওকচোন। মইতো ৰাতিপুৱা হেডলাইন চাইছোঁ, মোৰ বক্তব্যটো দিছে, কিন্তু কোন আজিৰ দিনটোত কিমানটা সংগঠনে আন্দোলন কৰিছে যে কংগ্ৰেছৰ প্ৰতিমূৰ্তি জ্বলাম, কংগ্ৰেছে কিয় অসমীয়া মানুহৰ বিপক্ষে ক'ব? কোনোতো কৰা নাই। ভৱিষ্যত অন্ধকাৰ। যদি অসমীয়া মানুহৰ প্ৰতিনিধিয়ে যদি বিধানসভাত কয় বাংলাদেশীক পুছবেক কৰিব নালাগে, আইনেদি কৰক, এইটো কওঁতে বুজি পাব নালাগে নেকি? কোনোবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি?
গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু? বহিষ্কৰণটো আইনৰ বাহিৰেদি এইটো হ'ব লাগিব না, ভাৰতৰ আইনেদি হ'ব, বাংলাদেশৰ আইন দি হ'ব নোৱাৰে নহয়। বাংলাদেশে কিয় ল'ব বিদেশীখিনি? ক'ৰ পৰা খুৱাব? তেওঁলোকেতো খেদি পঠিয়ায় সদায় যে ভাৰতত যা, আমি ইয়াত খুৱাবৰ কাৰণে জাগা নাই। এটা আমাৰ মানুহে কয় বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগে, তেনেকে বিদেশী কেতিয়াবা খেদা যাব নেকি? কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে। তেওঁ কৈছে যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিষ্ণুৰাম মেধিহঁতে বিদেশী খেদা আৰম্ভ কৰিলে, তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখন দি বিদেশী বহিষ্কাৰ কৰিব নালাগে বুলি। কালি যদি আপোনালোকে লিডাৰ অফ অপজিশ্যনৰ ভাষণ শুনে, কোনে আজি এইটো হেডলাইন কৰিলে কওক মোক? তাৰমানে নেহেৰুৰ বিদেশী চিটুৱেশ্যন 1950ৰ পৰাই আছে যে অসমত বিদেশীখিনি থাকক। কালিতো মই কোৱা কথা নাই, মই নাজানিছিলোঁ, মই আজি চাব দিছোঁ। কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টখন ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে নেহেৰুৱে চিঠি লিখে। আজিতো মই ক'তো দেখাও নাই। আজি আমাৰ অসমত 2895 ফেচবুক একাউণ্ট এক্টিভ হৈ আছে, যিসমূহ ক'ৰ পৰা চলি আছে? ইছলামাবাদ, ঢাকা, ময়মনসিং, ডুবাই, ৰিয়াদ। কিন্তু কোনজন সাংবাদিকে ৰিচাৰ্চ কৰিছে কওক? এইটো ৰিচাৰ্চ কৰিবৰ কাৰণেতো একোৱেই নালাগে, মাত্ৰ কমেণ্টখিনিলৈ যাব লাগে, গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে। তাৰমানে আমি অসমীয়া মানুহখিনিয়ে অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা, তাক আমি ইগন'ৰ কৰি আছোঁ। এইটো চব মই সৰু উদাহৰণ দিলোঁ। এজন হুছেইন বিল অবেয়ান, ঠিক আছে, লিখা আছে CTG মানে চিটাগং। তেওঁৰ ফেচবুক পেজত ফটো লগাই থৈ দিছে, এখন বাংলাদেশৰ পতাকা, এখন ইণ্ডিয়াৰ পতাকা। ইয়াৰ নহয়, তাৰ পৰাই কৰি আছে। ইয়াৰটো হ'বই নহয়, ইয়াৰ পৰা কৰিলেতো চব। আৰু মেক্সিমাম কংগ্ৰেছৰ পোষ্টত এওঁলোকেই কমেণ্ট কৰি থাকে। এজন চাওক, ৰবিউল আলম ৰুবুল, লিখা আছে ময়মনসিং। ময়মনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে? উই হেভ আইডেণ্টিফাইড 2895 একাউণ্ট। মই কিতাপ এখন কৰি আপোনালোকক দি দিম। মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ এজন চব, ৰবিউল আলম ৰুবেল, লিভছ ইন ময়মনসিং, বাংলাদেশ। কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে, বহুত পপুলাৰ দেই। কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছোঁ, কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই, মইতো চিম্পল চাইছোঁ। মই এইকেইটাতো আহিবই নোৱাৰে, ক'ৰ পৰা আহিছে চাচোন বাবা। 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন, আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে। 2895 একাউণ্ট। এতিয়া মোদীয়ে আমাক কেনেকৈ সহায় কৰিব? আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব, ইণ্টাৰপোলত দিব পাৰিব, চাব পাৰিব। আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা। আমি অসমীয়াসকলে তাক বুজি পালে, এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয়। আপোনালোকেওতো পেজকেইটা চাব পাৰে, নে অকল এইটো মুখ্যমন্ত্ৰীৰ কাম? গতিকে সেইটো নহয়। অসমখন হ'ল, এইটো আজিৰ প্ৰজেক্ট নহয়। আজি 50 বছৰৰ পৰা জুলফিকৰ আলীৰ ভুট্টোৰ দিনৰ পৰা পাকিস্তানৰ লিডাৰশ্বিপৰ ষ্টেটমেণ্টত এইবোৰ অসমত প্ৰবন্ধ বহুত আছেই।
যে যিহেতু অসমখনক প্ৰস্তাৱ কৰা হৈছিল যে এখন পাকিস্তানৰ লগত যাব, গোপীনাথ বৰদলৈ যাব নিদিলে, গতিকে অসমৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট এটা স্বাধীনতাৰ দোকমোকালিতে আৰম্ভ হৈছিল, আজি নহয়। আৰু এইবিলাকতো মই কোৱা কথা ক'লে যে এনেকুৱা লাগিব কিবা মই নতুনকৈ ইনভেনশ্যন কৰিছোঁ নেকি। গ্ৰুপিঙত অসমখন পাকিস্তানৰ লগত গৈছিলে। আজি যদি আপোনালোকে গম পায় যে শিলিগুৰিখন অসমৰ লগত আহিবলগীয়া আছিল, নাহিলে, অসমীয়া মানুহৰ শিলিগুৰিৰ ওপৰত ইণ্টাৰেষ্ট এটা থাকি যাবনে নাই? সদায় থাকিব। গতিকে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো সদায় আছে। তাৰপিছত বিভাজন হ'ল, এটা ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট থাকিলে বাংলাদেশত, গতিকে এণ্টি ইণ্ডিয়া কথাবিলাক বাংলাদেশত কমি গ'ল, পাকিস্তানত বাঢ়ি থাকিলে। কিন্তু মহম্মদ ইউনুছ অহাৰ পিছত পৰিৱেশটো আকৌ বদলি গ'ল, ইমানে কথা। গতিকে এইবিলাক কাম যে আজিৰ পৰা চলি আছে নহয়। যদি কেতিয়াবা বিধানসভাত আপোনালোকে বিষ্ণুৰাম মেধিৰ ভাষণ পঢ়ে, গৌৰী শংকৰ ভট্টাচাৰ্যৰ ভাষণ পঢ়ে, এই কথাবিলাক মই কোৱা কথাবিলাকেই তাত আছে, নতুন কথা একো নাই। এনেকৈ যেতিয়ালৈকে অসমীয়াই একত্ৰিত হৈ কাম আৰম্ভ নকৰে, যদি আজি অসমীয়া উকিলে এইবিলাক কেছ নকৰোঁ বুলি কয়, এইটোতো জাতিৰ প্ৰশ্ন। যদি অসমৰ জুডিচিয়াৰী, অসমৰ মানুহ একত্ৰিত হয়, তেতিয়াহ'লে মই এটাই ক'ব পাৰোঁ যে মোদী ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ দিনত আমি বহুত কাম কৰিব পাৰোঁ। আজি মোদী ডাঙৰীয়াই আমাক NRC কৰাত সহায় কৰিলে, কিন্তু NRCখন বেয়া কৰাৰ ক্ষেত্ৰত আমাৰ এইটো মানুহবিলাকে সুবিধা কৰি দিলে। মইতো বিধানসভাত কৈ থাকোঁ, 2-3জন আমাৰ অসমীয়া ACS অফিচাৰে ইমিগ্ৰেণ্ট মুছলিম মানুহকো অৰিজিনেল ইনহেবিটেণ্ট বুলি ভাৰাক কৰি NRCত চব ভৰাই দিলে। আৰু এইবিলাক কথা বাতৰি কাকতে ওলাই গৈছে, এইবিলাক মই কোনো নতুনকৈ ইনকুৱাৰী কৰা কথা নহয়। কামবিলাক কোনে কৰে? আমিয়েতো কৰি আছোঁ। গতিকে আমি এইটো কথা ভাবিব নালাগে যে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব। অসমে যেতিয়া নিজে আগভাগ ল'ব, কেন্দ্ৰীয় চৰকাৰে আমাক পূৰ্ণ সহযোগিতা কৰিব। কিন্তু আমিয়ে যদি তাতো মছলা বিচাৰি থাকোঁ, তেতিয়াহ'লে নহ'ব। কিন্তু মই বিশ্বাস কৰোঁ দিছ ইজ দ্য বেষ্ট টাইম। আমি ইচ্ছা কৰিলে কৰিব পাৰোঁ। কালি মই সুপ্ৰিম কোৰ্টৰে ইমান ডাঙৰ অৰ্ডাৰ এটা পঢ়ি দিছোঁ, কোনো এখন বাতৰি কাকতৰ পৰা মই সেই অৰ্ডাৰটো পোৱা নাপালোঁ যে ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টখনো ব্যৱহৃত হ'ব পাৰে। 71 চনৰ সময়সীমা থাকিল বুলি হেডলাইন চবতে হ'ল, কিন্তু ইমান ডাঙৰ পেৰেগ্ৰাফ এটা তাত লুকাই আছে, কোনোতো টিভি, কোনো টক শ্ব'তে এইটো আলোচনা নহ'ল। তেতিয়া মইতো এইটো 10 দিনমান আগত যেতিয়া এই পুছবেক হ'ল, 2-এজনে কোৰ্টত গ'ল, তেতিয়া বস্তুটো সন্মুখত ওলাই আহিল। তাৰমানে আমি নিজকে, মই সমালোচনা কৰা নাই, ক'ৰবাত আমি নিজকে অফ গাৰ্ড কৰিছোঁ। আমি যিটো সাৱধান হ'ব লাগে, সচেতন হ'ব লাগে, চাৰিওফালে শত্ৰু থকাৰ কাৰণে আমি যিটো সাৱধান হোৱাৰ প্ৰয়োজন আছে, সেই সাৱধানতাটো আমি কমাই আনি আছোঁ। আজি আপোনালোকে চাওক, কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল। গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে, বাট ইট কেনট বি ৱেপনাইজড এগেইনষ্ট আদাৰ পিপল। কিমান সমালোচনা আপোনালোকে দেখিছে। এইটোতো ৱেপনাইজ কৰি পেলালে নহয়। আজি কি হৈছে, কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ, 10 ঘৰ হিন্দু মানুহ হ'ল, 2 ঘৰ মুছলমান মানুহ আহিলে। আমাৰ অসমত কি আছিল আগতে, যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে, মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায়। আমাৰ এইটো পৰম্পৰা, আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ। লুকাব
কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয়, বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ। আজিকালি নিয়মটো কি, খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে। ইট হেজ বিকাম ৱেপন। এইটোক কয় যে ৱেপনাইজিং বিফ। কটন কলেজ জ্ঞান আৰু শিক্ষা, তাতে কিমান সন্মানৰ এখন কলেজ, তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে, নে আজি কটনত প্ৰতিবাদ হৈছে, নে আমি ইয়াত প্ৰতিবাদ কৰিছো। দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস, যদি চিকেন খাব পাৰে গৰু মাংস খাব পাৰি। এইটোকে কৈছো যে এই কথাবিলাক যে অসমত হৈছে, ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহেও বেয়া নাপায়, কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি। যিকেইজনে কৰে, ফেচবুকত ক'ৰবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি? ক'তো নাছিলে। এই পৰিৱেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে, সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিকেল নহয়, ইলেকশ্যন ৰিলেটেড নহয়। বাকী গৈ আমি চিন্তা কৰিব লাগিব। নহ'লে যদি সকলোৱে ভাবে ভোটটোতো এটা সৰু কথা, যে আপুনি যদি কৈ দিলে যে মই ৱাকফ বিলক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। বোলে ট্ৰিপল তালাকক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতিপুৱা ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। কিন্তু সঁচা কথাখিনি কোনে ক'ব? আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটোত 10জনে যদি টুইট নকৰে, ফেচবুক নকৰে, টিভিত টক শ্ব' নহয়, আৰু 20 বছৰ পিছত চিন্তা কৰক, কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব। এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয়, আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহ, মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে, এইটো হ'ব নালাগিছিল বুলি, এই কটনৰ ঘটনাটোক লৈ। বাকী ধুবুৰী, হোজাই মইতো বাদ দিছোঁ যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা, কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই। আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3জনো কিন্তু মুছলিম মানুহে, আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে, আৰু এজন MLA ফোন কৰিছে যে এইটো বেয়া হৈছে, আমি বেয়া পাইছোঁ বুলি। কিন্তু আমাৰতো এইবিলাক একো নাই, আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে। আৰক্ষীয়ে কি কৰিব? আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউণ্টাৰ এটা হয়, পিছত আপোনালোকে এনকাউণ্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না। আৰক্ষীটো দুইফালে বিপদ। আৰক্ষীকটো যি কৰিব লাগে লগে লগে কৰাব পাৰি, কিন্তু এনকাউণ্টাৰ হ'লে আৰক্ষী দোষী হৈ যায়। আৰে এনকাউণ্টাৰ মানে কি? মোক মাৰিছিল কাৰণেহে মই মাৰিলোঁ। কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক, এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব, যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাওক। যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ, এনেকুৱা হেডলাইন কেইটা হৈছে, বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল। গতিকে আৰক্ষীক আৰক্ষীটো কি? এটা ঢোল হয়, যিমান পিতে সি ইমান পিটন খাই থাকিব। যদি আৰক্ষীক অসমৰ মানুহে কয় যে তহঁতি যি কৰিব লাগে কৰ, আমি পিছত আছোঁ, আৰক্ষীয়ে চব কৰিব। কিন্তু আৰক্ষীয়ে জানে যে মোক এনেকৈ আগুৱাই লৈ যাব, তাৰপিছত মই কামটো কৰাৰ পিছত মোক ইফালে মাছ দিব। তেওঁলোকেতো চাকৰি কৰাই মানুহ। এতিয়া মই সাহসত থিয় হৈ আছোঁ বুলি, যে যি কৰ কৰ, মই লগত আছোঁ বুলি চলি আছে। মই নাথাকিম, আমিতো পলিটিকেল বেকিং নাপাওঁ, আমি কিয় কৰিম? আৰক্ষীটো আপোনালোকে জানেই যে আৰক্ষীটো দেয়াৰ চব কামটো আৰু একদম IPC CRPC মতে নহয়। ক'ৰবাত যদি
আপোনাক মাৰিব আহিছে, গুলিটো খুলিবই, তে আপুনি যদি কয় ৰখ ৰখ ইয়াত মোক মেজিষ্ট্ৰেট লাগিব উল্টাই গুলিয়াবৰ কাৰণে, সেইটোতো নহ'ব। গতিকে সাহসটো আপুনি দিব লাগিব, ভাই তোক যদি গুলি মাৰিব আহিছে তই গুলি মাৰিবি, তেতিয়া মেজিষ্ট্ৰেটৰ দৰকাৰ নাই। এই সাহসখিনি দিব কোনে? অকল মুখ্যমন্ত্ৰীয়ে নহয়, গোটেই অসমৰ মানুহে, যে আমি লগত আছোঁ। যদি আপোনালোকে তেনেকুৱা এটা স্থিতিলৈকে যাব পাৰে, মই ভাবোঁ যে আমি সংকটবিলাক কমাব পাৰিম। যোৱাকালি মই বিধানসভাত এটা ডাঙৰ কথা কৈছিলোঁ, আপোনালোকে কথাটো মাইণ্ড কৰা নাই বা শুনা নাই। অসমত কেনেকৈ পৰিৱৰ্তন হ'ল, আপোনালোকে কেতিয়াবা গোৱালপাৰা টাউনত যাব, টাউনৰ লগতে ৰাজ্যখিনি এখন ফৰেষ্ট আছে, PRF। তেওঁলোকে কি কৰিলে, বাঘবৰৰ পৰা নদী ভাঙা মানুহ বুলি গোৱালপাৰাত সোমালে। ইমান মানুহ সোমালে যে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটি মুছলিম সমষ্টি হৈ থাকিল। একেবাৰে গোৱালপাৰা চাৰ্কিট হাউচৰ লগত, DC কোৰ্টৰ লগত, আৰু ফৰেষ্ট আছিল। অসমৰ ফৰেষ্ট মন্ত্ৰী কোন আছিল আপোনালোকে জানে, মই পলিটিকেল কৰিব খোজা নাই। কাজিৰঙাৰ গড় হত্যাটো আমি যিমান চিৰিয়াছলি লওঁ, এনেকুৱা বহুত ঘটনা আছে। লামডিঙত উঠি গ'ল, আমি ঘূৰাই পঠালোঁ। এটা এটা মানুহ সমষ্টিত অহাৰ লগে লগে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটিত বদলি যায়। এতিয়া মোৰ কথাটো হ'ল যে নদী ভাঙিছে, চৰকাৰক আবেদন কৰিব। আমি বৰপেটা জিলাতে মাতি দিলোহেঁতেন, য'ৰ পৰা আছে তাতেই দিব পাৰোঁ। কিন্তু নদী ভাঙা মানুহ বুলি কৈ গোৱালপাৰা টাউনত DC কোৰ্টৰ কাষত যি মাটিৰ কথা আজিৰ দিনত 20 লাখ টকা, তেনেকুৱা মাটিত এজন মানুহে 15 বিঘা মাটি পাব পাৰে নেকি? যদি নদী ভাঙা বুলি মোক আবেদন কৰিলে তেনে আধা কটা আমি দিলোহেঁতেন। কিন্তু আপোনালোকে গৈ কেতিয়াবা তাতে গৈ চায়ক নে? মই চাইটো মই নিজে গ'লোঁ, মোক কওঁতে মই বিশ্বাস কৰা নাই, মই নিজে গ'লোঁ। একোজনৰ হাতত 15 বিঘা 20 বিঘা, এনেকৈ হ'লেতো নদী ভাঙিলেই ভাল। চহৰৰ জেগাত গুৱাহাটীত আহি পেলাই 10 বিঘা মাটি পাই যামতো, নদী ভাঙাই ভাল। কোনোতো এটা নিয়ম নাই, আৰু এনেকুৱা কোনেও ক'ব নোৱাৰে যে চবৰ নদী ভাঙাৰ কাৰণে আহিছে। কালি কংগ্ৰেছৰ MLA সকলে যিমান প্ৰটেক্ট কৰি আছে মানুহখিনি, আমাৰ কোনো MLA বুজিবই পৰা নাই যে কিয় প্ৰটেক্ট কৰি আছে। কাৰণ সেই মানুহখিনি যদি আজি মই এভিকশ্যন কৰি উলিয়াই পঠাওঁ, লগে লগে গোৱালপাৰাটো আকৌ হিন্দু সমষ্টি হৈ যায়। নাই, ফৰেষ্টতো বেদখলে হ'ব লাগিব। নাই, সেইটোকে কৈছোঁ যে উচ্ছেদটো তেওঁলোকে কিয় বিৰোধিতা কৰি আছে। কালিতো কৰি আছিল, আপোনালোকে দেখি আছিলে। গতিকে অসমত বহুতবিলাক ঘটনা কাষত কাষত হৈ আছে, যিবিলাক আমি গুৱাহাটীত বহিলে আন্দাজে নাপাওঁ। আৰু আমি আজিকালি অলপ কম্প্ৰমাইজিঙো হৈ গৈছোঁ, কম্প্ৰমাইজো কৰিলে হ'ব দে, হৈ আছে। মানে মোৰ কাৰণে 4 বছৰত মই যিমান কৰিছোঁ গৰুখুটিৰ পৰা আৰম্ভ কৰি বুঢ়া পাহাৰৰ পৰা যিমান কৰিব কৰিছোঁ। দিল্লীয়েও বেগ দিছে, যিমানখিনি হৈছে। কিন্তু এটা ষ্টেজৰ পিছত ৰাইজে যদি আগবাঢ়ি নাহে, চৰকাৰ এখনে কৰি থকা বহুত টান হৈ যায়। আজি দেশী মানুহৰ মছজিদেতো দখল কৰি লৈছিলোঁ, পাণবাৰী। জয়ন্ত মল্ল বৰুৱাক পঠাই মই আকৌ উদ্ধাৰ কৰাই দিছোঁ। গতিকে মই ভাবোঁ যে অসমখনক লৈ চিন্তা কৰাৰ আছে। আৰু এটা আমাৰ কাৰণে সুবিধা কি যে দিল্লীত আমাক সহায় কৰিব খোজে, যদি আমি নিজকে নিজে সহায় কৰিব খোজো। আৰু গোৱালপাৰাত যে ইমান ডাঙৰ কাম এটা হৈ আছে, ময়ো মন্ত্ৰী আছিলোঁ, ইমানবাৰ গোৱালপাৰাত গৈছোঁ, গোৱালপাৰা কোনো মানুহে মোক কোৱা নাই। মই সম্পূৰ্ণভাৱে আন কাকো দোষ নিদিওঁ। 2016ত আমি মন্ত্ৰী হ'লোঁ, তেতিয়াও যদি মোক কোনোবাই মেমৰেণ্ডাম এখন দিলেহেঁতেন, 16ৰ পৰা 25লৈকে অহাখিনিতো ময়ো বন্ধ কৰিব পাৰিলোহেঁতেন। এভিকশ্যন কৰাটো দূৰৰ কথা, আজিতো তাত আৰু নতুনকৈ এটা মানুহ নাহে। মই গ'লোঁ, তাতে ফুল ষ্টপ দি দিলোঁ।
থাকাখিনিক এভিকশ্যন কৰাটো এটা আইনী প্ৰক্ৰিয়া, সময় লাগিব, বেলেগ কথা। 16 চনতে যদি মোক কোনোবাই ক'লেহেঁতেন যে ইয়াত আহি আছে, এবাৰ দাদা আপুনি আহি পেলাই, বা সোণোৱাল ডাঙৰীয়াক যদি ক'লেহেঁতেন, বা ৰেভিনিউ মিনিষ্টাৰ যোন আছিল, আমি গ'লে আমি অন্ততঃ প্ৰবাহটো বন্ধ কৰি দিব পাৰিলোঁহেঁতেন। আমাৰ মানুহে ভাবে যে ক'লে কিজানি আমি ধৰ্ম নিৰপেক্ষ নহয় বুলি ক'ব, তেনেকুৱা পইণ্ট আজিকালি আমাৰ হৈ গ'ল। গতিকে এইবিলাক থাকে, কিন্তু যি নহওক লাহে লাহে কালি যিটো ক'লোঁ যে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ 1950, এই অৰ্ডাৰটো দি এতিয়া আমি বহুত কাম কৰিব পাৰিম, ভাল পুছবেকো কৰিব পাৰিম, আৰু লাহে লাহে আমি ইয়াতে হাইকোৰ্টত মাজে মাজে আমি ষ্টে অৰ্ডাৰ পাই থাকোঁ। এটা কেছ আমি সুপ্ৰিম কোৰ্টতো লৈ যাব খুজিছোঁ, যাতে ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত আমি যাতে বেছি বাধা নাপাওঁ। আৰু এবাৰ যদি সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ এটা পাই যাব পাৰোঁ যে ফৰেষ্ট আৰু VGRৰ এভিকশ্যনৰ ক্ষেত্ৰত ইছ্যু নাই, তেতিয়া বহুত জেগাত আমি কাম কৰিব পাৰিম। NRC-খনক লৈ আছু সন্তুষ্ট নহয়, আমিও নহয়, আপুনিও নহয়, কোনো নহয়। আমি এটা বিচাৰি আছোঁ যে 20% আৰু 10% পুনৰীক্ষণ। গতিকে সেইটো যদি আমি কৰাব পাৰোঁ, এতিয়ালৈকে সুপ্ৰিম কোৰ্টে মানা নাই, কিন্তু মোৰ বিশ্বাস যে কোনোবা এটা সময়ত আমি মনাব পাৰিম। গতিকে কিন্তু এটা কথা সুপ্ৰিম কোৰ্টে কৈছে যে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত NRCৰ কোনো সম্পৰ্ক নাই। NRCত নাম থাকিলেও ই যদি বিদেশী, তাক খেদিব পাৰি। ড্ৰাফট, এতিয়াতো NRCটো ফাইনেল NRC হৈ গ'ল ন, এতিয়াতো ড্ৰাফট NRC নাই শব্দত, মানে ফাইনেল NRC হ'লেও NRCখন এনেকুৱা বস্তু নহয় যে NRCত মই ভুল কৰি সোমাই গ'লোঁ মানে কামটো হৈ গ'ল। যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে, তেতিয়াহ'লে আপুনিতো ৰিজাল্টটো কেঞ্চেল কৰিব পাৰে। ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্ল বৰুৱা, পাছ কৰিলোঁ, পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলোঁ, জয়ন্ত মল্ল বৰুৱাহে বহিছিলে, পাছ কৰিলেওতো পাছটো ফেইল হ'ব নহয়। গতিকে NRCৰ নামটোৱে, বহুত মানুহে ভাবিছে যে NRCৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লোঁ, তেনেকুৱা কথা নহয়। NRCত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে, আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম। ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, কিন্তু ৰিজেকশ্যন শ্লিপ দিলেতো খেদা নাযাব নহয়। গতিকে যি ৰিজেক্ট আছে তাক চাওক, কেছ হ'লে কিমান বছৰ কেছটো চলিব? নাই নাই, কিমান বছৰ কেছটো চলিব? সেইকাৰণে পুছবেক কৰি দিওঁ, সোনকালে হৈ যাব। এই কেছ মামলাক বিশ্বাস কৰি থাকিলে এতিয়া লাভ নহ'ব আৰু, যিহেতু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে আমাক দিছে যে খেদি দিয়াৰ অধিকাৰ অসম চৰকাৰৰ আছে। এতিয়াতো এইটো আইন বিৰুদ্ধ কথা নহয়, এইটোতো জাষ্টিছ সূৰ্যকান্তে দিয়া এটা জাজমেণ্ট হয়। এইটো মই ক'লে ক'ব এই আইন বিৰুদ্ধ কথা কৈছে। পুছবেক শব্দটো কোৱা নাই, ৰিমুভ, হি কেন বি ৰিমুভড। চ' ৰিমুভড এণ্ড পুছবেক শব্দটো এতিয়াৰ পৰা পুছবেক নকৈ ৰিমুভ কৰি দিম বুলি ক'লে হৈ গ'ল। কথাটো শব্দটো একেই, মিনিংটোতো একেই। আৰু এটা বস্তু আছে তাতে, ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া, অকল মাত্ৰ অসমৰ পৰাও খেদি দিব পাৰি। যদি আমি ভাবোঁ যে তেওঁলোক বেলেগ কোনোবা ৰাজ্যৰ পৰা আহিছিলে, থ্ৰু আছাম, বা অসমলৈকে ডাইৰেক্ট অহা নাছিল, অমুক ৰাজ্য দি আহিছিল, যি ৰাজ্যলৈ আহিছিল সেই ৰাজ্যলৈকেও আমি পঠাই দিব পাৰোঁ। এখন খুব ভাল হয়, কেতিয়াবা আপোনালোকে পঢ়িব, যে ফৰেনাৰ্ছ কেন বি ৰিমুভড এণ্ড এভিক্টেড। তাত ৱৰ্ডিংছ আৰু DCয়ে মাত্ৰ ভাবিলেই হ'ল। গতিকে এইখন এতিয়া আমি অলপ অলপ কৰি আছোঁ, কেইটামান এতিয়াও 35 জন ৰেডি হৈ আছে, পানীৰ কাৰণে যাব পৰা নাই, 2 দিনতে যাব। এইবিলাক পঠালে আমাৰ ইয়াত সমস্যাটো বহুত ডাঙৰ, পঠাই সমাধান কৰিব নোৱাৰি, কিন্তু পঠালে নতুনকৈ অহা ৰাস্তাটো বন্ধ হৈ যায়। তাতে মেছেজটো গৈ পায় যে নাযাবি দে, বিপদ হ'ব।
অৰুণাচলে মাজে মাজে পঠাই থাকে কাৰণে এটা মানুহৰ মনত ভয় এটা থাকে আমাৰ ইয়াত ভয়টো একেবাৰে নোহোৱা হৈ গৈছে কাৰণ জানে এইবোৰ ৰিজেকশ্যন স্লিপ ট্ৰিব্যুনেল হাই কোৰ্ট সুপ্ৰিম কোৰ্ট আৰু এজন হৰ্ষ মণ্ডল বুলি মানুহ আছে তেখেতে গোটেই কেছবিলাক কৰোৱাই দিয়ে এছেম্বলিতে মই কৈছোঁ তেওঁ বহুত এনআৰচিখনো গোটেই এনআৰচিখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ আৰু তেওঁ কোন আছিল সোনিয়া গান্ধীৰ যিখন নেশ্যনেল এডভাইজাৰী কমিটি আছিল তাৰ তেওঁ মেম্বাৰ আছিল আৰু আপোনালোকে কেইটামান ল'ৰা দেখিব কংগ্ৰেছত নামকেইটা ক'লে আৰু ৰাতিৰ ভিতৰতে ডাঙৰ মানুহ হৈ যাব গতিকে তেতিয়া টিকটো পাই যাব মই নকওঁ আৰু কেইজনমান কংগ্ৰেছত উকিল আছে আমেৰিকাত সিহঁতক পঢ়ুৱাই লৈ আহিছে পিছত ব্যক্তিগতভাৱে মোৰ পৰা নাম লৈ ল'ব নামকেইটা ক'লে আকৌ সিহঁতে টিকেট পাই যাব মই সহায় কৰা টাইপে হ'ব কাৰণ কংগ্ৰেছততো এটা কোনোবাই কয় নহয় মোক কৈ প্ৰেচিডেণ্ট পাতি দিলে তাৰমানে কংগ্ৰেছততো দেশৰ প্ৰেচিডেণ্ট হোৱা নাই কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে কংগ্ৰেছৰ প্ৰেচিডেণ্টটোতো প্ৰ পাকিস্তানীয়ে হ'ব ন কাৰণ কংগ্ৰেছেই প্ৰ পাকিস্তান কৰি আছে ৰাহুল গান্ধীয়ে নিজেই এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে গতিকে ৰাহুলৰ ওচৰ চুবুৰীয়াবিলাকতো প্ৰ পাকিস্তানীয়ে হ'ব আৰু তেওঁলোকে এনেকৈ কয় মোক প্ৰেচিডেণ্ট পাতি দিলে অলপ ভয়ো লাগে ভাৰতৰ প্ৰেচিডেণ্ট হৈ গ'ল পিছত গম পালোঁ নহয় কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে কংগ্ৰেছৰ প্ৰেচিডেণ্ট প্ৰ পাকিস্তানী হোৱাটোতো এটা স্বাভাৱিক ঘটনা এইটোতো কোনো নিউজে নহয় কাৰণ য'ত চাৰেণ্ডাৰ ক'ব পাৰে এইটো সাধাৰণ কথা গতিকে মই নামটো ক'ব খোজা নাই আপোনালোকে অলপ ইনকুৱাৰী কৰিব দুই এজন উকিল ঘূৰি ফুৰে তেওঁলোকক কেনেকৈ এনআৰচিখন বেয়া কৰিব লাগে বাহিৰা কাণ্ট্ৰিত ট্ৰেইনিং কৰোৱাই লৈ আহিছে ল ডিগ্ৰী নামত আৰু তেওঁলোকে হৰ্ষ মণ্ডলৰ লগত ঘূৰি ফুৰে ইয়াত আহিলে আৰু কংগ্ৰেছতো নতুনকৈ এজন দুজন স্প'ক্সমেনো হৈছে এইবিলাক কি জমছেৰ আলি তালি এই ধৰণৰ মানুহবিলাক কট্টৰ এজন মানুহো খেদিব নালাগে গোটেই ইক'ছিষ্টেমটোৱে তেনেকুৱা হৈ গৈছে সুপ্ৰিম কোৰ্টৰ ভূমিকা কি আপুনি মই কেছ কৰিম সুপ্ৰিম কোৰ্টে নিৰপেক্ষভাৱে শুনিব যদি আপোনাৰ বক্তব্যটো আপুনি নকয় সুপ্ৰিম কোৰ্টেতো একপক্ষীয়ভাৱে জাজমেণ্টটো দিব আমাৰ অসমীয়া মানুহৰ উকিল তাতেতো নাই কিন্তু আমাৰ যিমান জাতীয় সংগঠন আমিবোৰ আছোঁ আমাৰো ভুল আছে আমিতো দুজন উকিল ৰাখিব পাৰিলোঁ সেইটোকে কৈছোঁ যে অসমীয়া মানুহ যদি নীৰৱ হৈ যায় আমাৰ ষ্ট্ৰাগলটো গ্ল'বেল ষ্ট্ৰাগল কাৰণ এওঁলোকৰ চিম্পেথি ৰিয়াধত আছে ডুবাইত আছে পাকিস্তানত আছে ইছলামাবাদত আছে অসমীয়া মানুহৰতো আৰু বেলেগ কোনো নাই গতিকে যিমানবোৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেলে বিদেশী বুলি ডিক্লেয়াৰ কৰে যেতিয়া সুপ্ৰিম কোৰ্টত কোনোবাই এপিল কৰে অসমৰ জাতীয় সংগঠনৰ হৈ যদি আমি এজন পাৰ্মানেণ্ট উকিল ৰাখিব পাৰোঁ আৰু ৰাইজৰ পক্ষতো তাতে যদি ইণ্টাৰভেনিং পিটিশ্যন এখন দি কয় তেতিয়াহ'লেতো জাজজনে দুবাৰটো চিন্তা কৰিব ন আজিৰ দিনতো সুপ্ৰিম কোৰ্টত নাই বুলিও গুৱাহাটী হাইকোৰ্টতো থাউজেণ্ডছ অফ কেছ আছে সুপ্ৰিম কোৰ্টতো 700-800 কেছ আছে তাত কোনে শুনে চৰকাৰ আৰু তেওঁলোকৰ মানুহজন চৰকাৰকতো সুপ্ৰিম কোৰ্টে এনেও কম বিশ্বাস কৰে না গভৰ্ণমেণ্ট বুলি ক'লেতো এটা ধাৰণাটো বেলেগ থাকে কিন্তু যদি এজন যে ময়ো এজন উকিল আছোঁ ঘটনাটো লৰ্ডশ্বিপ আই এম ৰিপ্ৰেজেণ্টিং আছ পিপল অফ আছাম কথাটো বেলেগ হৈ যায় তেওঁলোকে আকৌ আমাৰ দল সংগঠনক সুধিলে ক'ব যে চৰকাৰ আছে নহয় আমি কিয় কৰিম কিন্তু চৰকাৰৰ কথা সুপ্ৰিম কোৰ্ট হাইকোৰ্ট কি এইটো নাগৰিকৰ কাৰণে চৰকাৰৰ কাৰণে নহয় সদায় তেওঁলোকে চৰকাৰক সন্দেহৰ চকুৰে চাই নাগৰিকক সন্মানৰ চকুৰে চাই সদায় যেতিয়া সুপ্ৰিম কোৰ্ট হাইকোৰ্টত এখন কেছ হয় গভৰ্ণমেণ্ট পাৰ্টি থাকে সুপ্ৰিম কোৰ্ট হাইকোৰ্টে সদায় ভাবে যে এইটোতো মুখ্যমন্ত্ৰীয়ে কিবা এটাতো গণ্ডগোল কৰিছে নহ'লে মানুহজন কিয় কোৰ্টত আহিব সেইটো এটা ধাৰণা আৰু সেইটোৰ কাৰণে ন্যায়ালয়ৰ কথাই হ'ল যে ই নাগৰিকক সুৰক্ষা দিয়ে চৰকাৰক সুৰক্ষা নিদিয়ে ন্যায়ালয়ৰ দায়িত্ব হ'ল নাগৰিকক সুৰক্ষা দিয়ে সেইকাৰণে আমাৰ পইণ্ট অফ ভিউবিলাক সদায় সন্দেহৰ চকুৰে চায় কিন্তু এজন যদি মই এটা সাধাৰণ কৈছোঁ মই কাকো বেয়া পাবৰ কাৰণে কোৱা নাই
এই গোটেই কেছবিলাকত যদি অসমীয়া মানুহৰ এজন উকিল থিয় হৈ থাকে যে 51 চনত ইমান হ'ল 71ত ইমান হ'ল লৰ্ডশ্বিপ কোনেও যদি বিদেশী নহয় তেতিয়াহ'লে ক'ৰ পৰা আহিলে মানুহবিলাক সেই শব্দটো কোৱাৰোতো উকিলটো অসমীয়া মানুহৰ নাই ন সুপ্ৰিম কোৰ্ট সেইটোকে ক'লো না কালিতো FT-কে কিমান গালি পাৰি আছে দেখা নাই জানো কালিতো কংগ্ৰেছৰ MLA সকলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল এটাক যদি মই গালি পাৰিলোহেঁতেন আপোনালোকে মনত কৰকচোন এটা উচ্চ ন্যায়ালয়ৰ APSCৰ কেছ এটালৈ মই এটা কমেণ্ট দিলোঁ সেইটোলৈ কিমান পেপাৰে টিভিয়ে হুলস্থুল লগাই দিলে কালি দেৱব্ৰত শইকীয়াৰ পৰা জাকিৰ হুছেইন চিকদাৰৰ পৰা ৰহিমলৈকে গোটেই কেইজন সন্মানীয় বিধায়কে FT-ক গালি দি আছে ফৰেনাৰ্ছ ট্ৰিব্যুনেলত নহয় তাকে কৈছোঁ মই কণ্ট্ৰল কৰা বুলি কোৱাটো কিমান অপমানৰ কথা কিন্তু কোনেওতো আজিতো ক'তো নাই নে আছে ক'ৰবাত আছে নেকি ক'তোতো নাই সেইকাৰণে কৈছোঁ যে মোদী ডাঙৰীয়া আমাৰ লগত আছে অমিত শ্বাহ আছে কিন্তু অসমীয়া মানুহে যদি ভাবে যে এইখন বিজেপিৰ যুঁজ আমি নাথাকিলেও হ'ব সেইটো ভুল সেইটো অসমীয়া মানুহৰ যুঁজ আৰু একেলগে যুঁজিলে হ'ব বাকী কোৰ্ট কাছাৰী এইবিলাক ৰিজেকশ্যন শ্লিপ তাৰপিছত গৈ পেলাই হাইকোৰ্ট উচ্চ ন্যায়ালয়লৈকে আমি মৰিয়ে থাকিম হয় নহয় থেংক ইউ